আজি পহিলা বহাগ সমগ্ৰ অসমতে ৰঙালী বিহুৰ ব্যাপক আয়োজন ব্যতিক্ৰম নহয় নাজিৰাৰ মেছাগড় মহাসতী জয়মতী পুথিভঁৰাল প্ৰাংগণত সদৌ অসম ভিত্তিত এখনি কণী যুঁজ মেলা আয়োজন কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 400তকৈ অধিক লোকে এই কণী যুঁজ মেলাখনত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। মেছাগড় যুগতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তিসকলক বিহুৰ আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয় উদযাপন সমিতিৰ দ্বাৰা। নাজিৰাৰ পৰা মনোজ দত্তৰ ৰিপৰ্ট ইছা 24x7। আপোনালোকৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আৰু বৰ্তমান আজি এই মহাসতী জয়মতী প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলৈ যোৱা 44তম সদৌ অসম মুকলি কণী যুঁজ মেলাৰ হৈ মই আপোনালোকক সকলোৱে আকৌ এবাৰ বিহুৰ উল্লেখ জনাই মই আপোনালোকক জনাব বিচাৰিছো যে আমাৰ কণী যুঁজৰ সঠিক প্ৰতিযোগী আমি প্ৰতি বছৰে ৰেজিষ্টাৰ মেইনটেইন কৰি আছো আৰু আমাৰ প্ৰত্যেকৰে প্ৰতিটো অঞ্চললৈ আমাৰ ফোন নাম্বাৰ প্ৰতিটো অঞ্চলৰে আছে, যিমান যুঁজৰ আছে আমাৰ চিলাপথাৰৰ পৰা যোৰহাটৰ পৰা ৰাজগড়ৰ পৰা ইমানটো এৰিয়াত ডিব্ৰুগড় শিৱসাগৰ যোৰহাট ধেমাজিৰ পৰা প্ৰতিযোগী আহে। সঠিক হিচাপটো আমি যেতিয়া আমাৰ যুঁজ শেষ হ'ব আপোনালোকে নিজে ৰেজিষ্টাৰখন চাই গম পাব। এনে আমাৰ 4 শতাধিকৰ ওচৰা-ওচৰি যুঁজৰো আহে। আমি ইয়াত পুৰস্কাৰ নহয়, সদৌ অসম মুকলি কণী যুঁজত কোনো পইচাৰ কথা নহয়। এটা কণী লৈ আহি যুঁজাব পাৰিব, 100 কণী লৈ আহি যুঁজাব পাৰিব, টান কণীও আনি যুঁজাব পাৰিব, ঢিলা কণীও আনি যুঁজাব পাৰিব। কাৰণ কণী যুঁজ আমাৰ খেল নহয়, ই আমাৰ কৃষ্টি আৰু সংস্কৃতি, অসমীয়া আৱেগৰ পৰম্পৰা। ইয়াক আমি স্বৰ্গদেউসকলে যেনেকে স্বৰ্গদেউ ৰুদ্ৰসিংহই যেনেকে গাঁৱৰ খেল ধেমালিবিলাক নি পৃথিৱীৰ প্ৰথম পেভিলিয়ন ৰংঘৰ নিৰ্মাণ কৰিছিলে, তাত জনজাতীয় খেলসমূহ দেখুৱাইছিলে। তাৰ ভিতৰতো কণী যুঁজো এটা মানে বিশেষ পৰম্পৰা আছিলে, তেতিয়াও যুঁজ আছিলে আৰু সেই যুঁজ অসমীয়া পৰম্পৰা কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবলৈ আমি আজি ওলাই আহিছো। বছৰেকত বহুত টকা 336 দিনৰ ভিতৰত 335 দিনে আমি টকা পইচা ঘটাত সাংসাৰিক পৰিবাৰৰ লগত লাগি থাকো, কিন্তু বছৰেকৰ এটা দিন আমি নিজৰ কৃষ্টি সংস্কৃতিৰ পৰম্পৰাৰ কাৰণে আমি কণী যুঁজত আমি যুঁজাৰুসকলে দিওঁ। প্ৰায় 400 মান মানুহ আছে আৰু আমি আজি গৌৰৱেৰে ক'ব পাৰো আমাৰ মাজত বহুত উচ্চ পদবীধাৰী ইয়াত ব্যক্তি আছে। আমি কৈ দিলে বেয়া হ'ব, কিন্তু আপোনালোকে গম পাব যে আমাৰ মাজত কিমান উচ্চ শিক্ষিত ব্যক্তিও আছে, তেখেতসকলেও যুঁজায়। আৰু অহা বছৰ
শিৱসাগৰ জিলাৰ এই ঐতিহাসিক মেছাগড়ত স্বাধীনতাৰ পূৰ্বে স্থাপিত হোৱা মহাসতী জয়মতী পুথিভঁৰালে আজি 13 সংখ্যক পহিলা বহাগৰ মুকলি বিহু আৰু ইয়াৰ লগতে সদৌ অসম মুকলি কণী যুঁজ মেলা ইয়াত আয়োজন কৰিছে। এই কণী যুঁজ মেলাত উজনি অসমৰ বিভিন্ন প্ৰান্তৰ কেইবা শতাধিক কণী যুঁজাৰুৱে অংশগ্ৰহণ কৰিছে। আমাৰ যিটো পূৰ্বাপৰ যিটো আমাৰ পৰম্পৰা, সেই পৰম্পৰা অনুসৰি ইয়াত কণী যুঁজাৰুসকল সমবেত হৈছে। আৰু ইয়াৰ লগতে আমি জনাব বিচাৰো যে শিৱসাগৰ জিলাৰ অন্যতম শৈক্ষিক সামাজিক যি অনুষ্ঠান মহাসতী জয়মতী পুথিভঁৰাল, এই মহাসতী জয়মতী পুথিভঁৰালৰ উদ্যোগতো আজি ত্ৰয়োদশ বৰ্ষৰ বাবে পহিলা বহাগৰ মুকলি বিহু ইয়াত আয়োজন কৰা হৈছে। এই মুকলি বিহু অনুষ্ঠানত বৃহত্তৰ মেছাগড় অঞ্চলৰ বহুকেইজন বয়োজ্যেষ্ঠ ব্যক্তিক আমি ৰাজহুৱাভাৱে আমি এই অনুষ্ঠানতে সম্বৰ্ধনা জনাম। ইয়াৰ লগতে আমাৰ বৃহত্তৰ মেছাগড় অঞ্চলৰ ৰাইজে ইয়াত তেখেতসকলক সমীয়াভাৱে সেৱা ধৰি বছৰটোৰভাৱে তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰিব, যাতে সকলো সুস্বাস্থ্য আৰু সকলো দেশ আৰু জাতিৰ যাতে সকলো ভাল হয়, সেই উদ্দেশ্যে তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰিব। তাৰোপৰি অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও আগশাৰী বিহু দলে আজি এই মুকলি বিহু অনুষ্ঠানত